Good morning guys সকলোকে আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিওটো আৰম্ভ কৰিছো আৰু ৰাতিপুৱা আজি পৰঠা বনাইছো আৰু ইফালে মাংসৰ ঝুলেৰে আজি এনেকৈ খালো তাৰ পিছত কাম চাম শেষ কৰি দুপৰীয়া ভাত খাস খাবলৈ লৈছো তিনিজনী মিলি আৰু ভাত খাবলৈ বহিলে ইহঁতৰ কি যে উৎপাত আৰু সব ভাত চাত খাই দুজনীকে অকমান খুৱাই দিছিল আৰু টোপনি পুৰা নহওতে উঠি গৈছে সেই কাৰণে এতিয়া কুলত উঠি লৈছে তাৰ পিছতে ভাবিলো আজি মই অকনমান এটা স্পাইসি কিবা এটা বনাম তাৰমানে কেবা দিন ধৰি মোবাইলত চাই আছিলো ভাবিলো শৰ্টফট যেটো হয় আৰু বেছি টাইম নলগা কামবিলাক কৰি বেছি ভাল লাগে নহয় জানো আৰু হেহে আজি ভাবিলো সোয়াবিনৰ পকৰা বনাম হেহে মই ইফালে বাহিৰৰ পৰিবেশটো অকনমান চাই আহি ইফালে পানী গৰম দিছো আৰু এফালে সোয়াবিন খিনি বুলো গৰম পানীতে ভিজিবলৈ দিও তেতিয়া সোনকালে হ'ব আৰু এই সোয়াবিন খিনি বহুত ধুনিয়া হয় মানে জিমান মানে ভিজিলো গলি না যায় কিছুমান সোয়াবিন আছে ইমান যে গলি যায় অলপমান ভিজাৰ লগে লগে ভাঙি পৰি যায় আৰু এইফালে দেখিছেনে চিৰিখনৰ কি অৱস্থা হৈছে এইফালে মুৰ্গী কেটা আৰু এইফালে বৰষুণ আসলতে বৰষুণ আহিলে ভাল লাগে কিন্তু যেতিয়া নেকে ঘৰ দুৱাৰ খিচখিচিয়া লেতেৰা হয় তেতিয়া আসলতে বৰষুণটো আৰু ভাল নলগা হৈ যায় আৰু এইফালে মই সোয়াবিন খিনি ধুনিয়াকে পানীৰ পৰা তিতিছে এতিয়া মই ধুনিয়াকে বুলু পানীৰ পৰা ভালকৈ চেপি উঠাও যাতে অলপ পানী নাথাকে আৰু এই ৰেচিপিটো মই আজি কেদিনমান ধৰি মোবাইলত চাই আছিলো যেটো বহুত খুনকালে হৈছে ভাবিলা আজি বনাইয়ে লওঁবচোন কেনেকুৱা লাগে কেতিয়াবা মানে কিছু বস্তু বনাবলৈ জানো যদিও মানে কিবা এলাহে পাইছে মানে এলাহৰ কাৰণে একোৱে বনাবলৈ মন নাযায় একো বনাবলৈ ভাল নালাগে আৰু মনত পৰিল খপকে যে বেচন অলপ আছে তে বনাইয়ে পেলাও আৰু এইখিনি অলপে বেচন আছে হেহে মই অকনমান সোয়াবিন সাইডত ৰাখি আৰু এইখিনি বেচন মিলালো এফালে বনাব ধৰোতে ছোৱালীজনী উঠিলে ছোৱালী অকনমান টোপনি হৈছে সেই কাৰণে আজি দুইজনীয়ে একেবাৰে কুলত উঠি লৈছে আইফালে বেচনৰ লগত মই জলকীয়াৰ গুৰি হালধি গুৰি জিৰাৰ গুৰি নিমখ এই সকলোখিনি মিলাই আৰু অলপ টাইম ৰেষ্টত ৰাখি আৰু এটা মই ভাজি আছো বেচন অকনমান কম হোৱা যেনে পালো আৰু বেচন মানে অলপ কম হৈছে সেই কাৰণে খাবলৈ ইমান এটা বেছি বেয়া লগা না আৰু ইমান বেছি ভালো নালাগিল যিয়ে নহওক আৰু তাৰ পিছত মই গধূলিৰ সময়খিনিত ইমান যে মাথাটো বেয়া লাগি আছিল মানে কিবা বেলেগ আৰু তাৰ পিছত মই ভাবিলো অকনমান তেল পানীকে মিলাই লগাই লওঁ আৰু যেতিয়া মই অকনমান মাথাটো বেয়া লাগি থাকে তেতিয়া তেল পানী লগাই লওঁ তেতিয়া মোৰ বহুত বেছি মানে ভাল লাগি যায় আৰু এনে তোৰ তেল লগোৱা নহয় যেতিয়া মাথা চাতা বিষায় তেতিয়াই লগোৱা হয় আৰু তাৰ পিছত বহি থাকি কোনো আজি মনটো এনে ভাল নহয় এইফালে সবজি কাটিবলৈ লৈছো বুলো ৰাতিৰ আহাৰটো বনাই লো আৰু এইফালে ছোৱালীজনীয়ে আলু কাটাত ব্যস্ত আৰু আজিৰ দিনটো খুটখাট কৰি এনেকৈয়ে পাৰ হৈ গ'ল যেহেতু চাৰিওফালে বানপানী কতটো যাব নোৱাৰো একেবাৰে আজি মানে বহুত কেদিন ধৰি ঘৰতেই বন্দী হৈ গৈছো